বন্ধন বেংকৰ ঋণ লৈ উপকৃত জনতা গোৱালপাৰা ৰাজাপাৰাত চিনাকি প্ৰতিষ্ঠান লাভলীনা নাৰ্সাৰী বন্ধন বেংকৰ ঋণ লৈ মাকনি দাস ঠাকুৰে আৰম্ভ কৰিছিল এই প্ৰতিষ্ঠান বৰ্তমান আদৰ্শ ব্যৱসায়ী ৰূপে তেওঁ লাভ কৰিছে প্ৰতিষ্ঠা বিপদকালত বন্ধন বেংকে বন্ধুৰ ভূমিকা লোৱা বুলি প্ৰশংসা ব্যৱসায়ী গৰাকীৰ এতিয়া মাকনি দাস ঠাকুৰে আদৰ্শ হৈ পৰিছে সকলোৰে বাবে প্ৰথমতে মই বেছি ইনভেষ্ট কৰা নাই যেহেতু আমাৰ বেংকবিলাকে দেখোন দিব নিবিচাৰে লোন তাৰপৰা বন্ধন বেংকৰ লগত মোৰ আগৰ পৰাই জড়িত আছিলোঁ তাৰপৰা মই তেওঁলোকৰ কাষ চাপিলোঁ তেওঁলোকে মোক সহায় কৰিলে লাষ্ট টাইম মই মানে 1,50,000 ল'লোঁ লৈ মই নাৰ্চাৰীখন আৰু অলপ ডেভেলপ কৰিলোঁ কোন ব্ৰাঞ্চৰ পৰা লৈছে আপুনি দুধধাৰা ব্ৰাঞ্চ 1,50,000 কিবা অসুবিধা পাইছে নেকি নাই ইজি হয় তেওঁলোকে আমাৰ অসুবিধাখিনি বুজি পায় তেওঁলোকে আৰু মই কিস্তিটো পাহৰিলেও তেওঁলোকে মোক ৰিমাইণ্ড কৰি দিয়ে বাইদেউ আপোনাৰ কাইলৈ কিস্তি আছে তেতিয়া মই আৰু সজাগ হৈ যাওঁ মই স্কুলৰ টিচাৰ হয় গতিকে মই ইমান টাইম দিব নোৱাৰিলেও একো প্ৰব্লেম পোৱা নাই কাৰণ মোৰ মিষ্টাৰে 100% ইয়াতে টাইম দিয়ে বন্ধন বেংকে আচলতে বহুত ভাল কাম কৰি আছে লোন দিয়াৰ ফলত কিছুমানে নিজে স্বাৱলম্বী হৈছে বিভিন্ন কাম কৰিছে তেওঁলোকে বিভিন্ন আত্মসহায়ক গোটে হওক বা নিজে হওক নাৰ্চাৰী খুলিছে কোনোবাই গাহৰি পালন কৰিছে নেকি